নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জিকা খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। আজিৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। জিকা গছ সোনকালে আমি কেনেকৈ ডাঙৰ দীঘল কৰাব পাৰোঁ আৰু সোনকালে গছত কেনেকৈ ফলন ধৰাব পাৰিম, কিমান ডিষ্টেঞ্চত লগাব লাগে, গছটো সোনকালে গ্ৰথ হ'বৰ কাৰণে আমি কি ধৰণৰ ফাৰ্টিলাইজাৰ দিব লাগে আৰু এই জিকা খেতি কৰিবৰ কাৰণে গোবৰ সাৰ কিমান দিব লাগে প্ৰতি বিঘাত, ৰাসায়নিক সাৰৰ কিবা প্ৰয়োজন আছে নে নাই, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। আজিৰ এই ভিডিঅ'টো আপোনালোকে যদি চাই তেনেহ'লে আপোনালোকে জিকা খেতি কেনেকৈ কৰিব লাগে সম্পূৰ্ণ কথাখিনি পাব। লগতে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে জিকা খেতি কৰিবলৈ হ'লে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনে নাহিব। তো কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো সৰু গছ তথাপিও চাওক গছত ফুল আহি গৈছে। এতিয়া কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এই খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত আপোনালোকে 1 পৰা 1.5 গাড়ী গোবৰ সাৰৰ প্ৰয়োজন হ'ব। আপোনালোকৰ প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15, DAP 15 আৰু পটাছ 10 কিলো দি ধুনীয়াকৈ হাল মাৰিব, ময়াবৈ ধূলিময় কৰিব। কথা হ'ল, এই সাৰবিলাক দিলে, হাল মাৰিলে, ময়ালে, ধূলিময় কৰিলে, বৰ্তমান যে খৰাং বতৰ চলি আছে, যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো খেতিত জিকা আৰু তিয়হ একেলগে কৰা হৈছে। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰতি বিঘাত কমেও 5 পৰা 7 কিলোমান চূণ সিঁচি ল'ব। তাৰ কাৰণ মাটিত যদি আইৰণ পৰিমাণটো বেছি থাকে তেনেহ'লে কিন্তু গছৰ গ্ৰথ সোনকালে নহয় আৰু শিপাত নানান ধৰণৰ আলু হয়, আৰু এনেকুৱা ধৰণৰ উন্নত ঔষধ যদি নেদাও সেই আলুটো ফাটিও নাযায়, গছত ফলনো কম হয়। সেইকাৰণে এটা সমস্যা দেখা পাওঁ কি, জিকা গছত ফলন ঠিকেই লাগন দিয়ে কিন্তু জিকাবিলাক তিতা হৈ যায়। তাৰ কাৰণে মই আপোনালোকক এটা ছল্ভ দি আছোঁ, চলিউশ্যন পাব। তো বৰ্তমান মোটামুটি যিটো জিকা গছ দেখা পাই আছে, এই খেতিটো যে দেখুৱাই আছোঁ এইটো খেতিত গিৰি চিডৰ যিটো প্ৰিয়া, এই প্ৰিয়া জিকা যিটো আছে এইটো গুটি দিয়া হৈছে। তো গুটি দিয়া প্ৰায় 1 মাহ হ'লেই। এতিয়া কিন্তু যেতিয়া গুটি দিয়া হৈছিল তেতিয়া অকণমান ঠাণ্ডাৰ প্ৰভাৱটো বেছি আছিল, কিন্তু এতিয়া কিন্তু গৰমৰ উত্তাপ দিনে দিনে বাঢ়ি আছে, সেইকাৰণে গছৰ গ্ৰথ সোনকালে হৈ আছে। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 3 ফুট। কিন্তু খৰাং বতৰ বুলি মই এটা কথা অলপমান আগতে ক'লোঁ নহয়, যেতিয়া আপোনালোকে গুটি দিব তাৰ আগতে আপোনালোকে মাটিত বৰষুণ পৰা দি আপোনালোকে খুন্দাই দি পানী দি ল'ব, খুন্দাই হওক চেলি মেচিনাই হওক। পানী দিয়াৰ পিছত আপোনালোকে আকৌ হাল মাৰিব, মাটি ৰস হ'ল তেতিয়া আপোনালোকে গুটি দিব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব দিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট ৰাখি আপোনালোকে জিকাৰ গুটি দিব। এতিয়া কথা হ'ল, দিয়া হ'ল, পোখা মাৰিলে, গছবিলাক ধুনীয়া হ'ল, তাৰপিছত কি কৰিব লাগিব, গছৰ পাতত স্প্ৰে কৰিব লাগিব। ডাষ্টাৰ আৰু দাহাত ঔষধটো ৰেডি ৰাখিব, মাজে মাজে ৰিলিক দিব, ইক্কা দিব উৰণীয়া পোকৰ কাৰণে। আৰু গছটোত যেতিয়া এনেকুৱা ধৰণৰ হ'ব, গছটো খেতিত দেখা পাব যেতিয়া এনেকুৱা তাৰমানে ব্ৰাঞ্চ আহি আছে, সেই সময়ত আপোনালোকে কেলছিয়াম আৰু মেগনেছিয়াম খটাব লাগিব। তাৰ লগে লগে আপোনালোকে জিভা 26, মাৰ্বল, গ্ৰিফিন এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ গছটো সোনকালে গ্ৰথ হ'ব, সোনকালে গছত ফলন আহিব। আৰু যিটো প্ৰিয়া, যিটো জিকাৰ গুটিৰ কথা ক'লোঁ গিৰি চিডৰ, এইটো বহুত ভাল লাগন দিয়ে। নামধাৰী আছে NS3, এনেকুৱা ধৰণৰ জিকাৰ গুটি আপোনালোকে পাব। তাৰপিছত মল্লিকা আছে, ৰামা আছে। তো কথা হ'ল কি, আপোনালোকৰ বৰ্তমান যদি জিকাৰ গুটি দিব বৰ্ষাকালত বিকিবৰ কাৰণে তেনেহ'লে আপোনালোকে গিৰি চিডৰ প্ৰিয়া জিকাৰ গুটি আপোনালোকৰ খেতিত দিব।
চাব আপোনালোকৰ খেতিত কেনেকুৱা ধৰণৰ ফলন হয়। কমেণ্ট কৰি জনাব। আপোনালোকে নিশ্চয় খেতি কৰি ভাল পায় জিকা খেতি। মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টোত আপোনালোকে শ্বেয়াৰ কৰিব। এতিয়া গছটো যেতিয়া 3 ফুটমান 4 ফুটমান দীঘল হ'ব, চাং পাবলৈ বেছি সময় নাই, সেই মুহূৰ্তত আপোনালোকে জিকা খেতিত উন্নত ঔষধবিলাক স্প্ৰে কৰিব। তাৰ ভিতৰত হ'ল শৰ্ট, বায়'ম পাৱাৰ, উলালা, এইবিলাক ঔষধ স্প্ৰে কৰি যাব। ব্ৰাঞ্চ ওলাব গছৰ গুৰিৰ পৰা, সেইবিলাক কাটি দিব। কাটি দিলে তাৰমানে গছটো বেছিকৈ ওপৰ ফালে উঠিব। মেইন যিটো আগ আছে সেইটো কেৱল চাঙত উঠাব, আৰু বাকী যিবিলাক ব্ৰাঞ্চ আপোনালোকে নিশ্চয় চাব পাৰিছে ওলাই আছে, এইবিলাক ব্ৰাঞ্চ আপোনালোকে কাটিব লাগিব অলপ ডাঙৰ হোৱাৰ লগে লগে। তো এনেকুৱা পদ্ধতিমতে যদি আপোনালোকে কৰে, প্ৰতি বিঘাত আপোনালোকে কমেও 1.5 লাখৰ পৰা 2 লাখ টকা এটা নিশ্চয় পাব। জলসিঞ্চন কৰিব যদি আপোনালোকৰ খেতিত ৰস কমি যায়। 15 দিন বা 10 দিন মূৰে মূৰে জলসিঞ্চন কৰিব। পোকৰ ঔষধ জলসিঞ্চন কৰাৰ পিছত দিব লাগে, আৰু সদায় পোকৰ ঔষধটো আবেলি সময়ত দিব লাগে। ফাংগিচাইডটো ৰ'দৰ সময়ত দিয়ক, কোনো কথা নাই, কিন্তু আগবেলি কেতিয়া আপোনালোকে ইনছেক্টিচাইড স্প্ৰে নকৰিব। উন্নত ধৰণৰ খেতি আপোনালোকেও কৰিব পাৰিব, আপোনালোকেও শিকিব, আপোনালোকেও জানিব, আপোনালোকৰো ভাল এটা অভিজ্ঞতা আছে। বিশেষকৈ উজনি অসম যিখিনি মাটি আছে আমাৰ খেতিৰ বাবে বৰ উপযোগী। কিন্তু কথা হ'ল দাদা বাইদেউসকলে বৰ্তমানে কিন্তু লাহে ধীৰে গতি কৰি আছে খেতিৰ ওপৰত। যেতিয়া নেকি খেতিৰ পৰা ভাল ফলন পোৱা আৰম্ভ কৰিব, তেতিয়া নিশ্চয় পাব। অৱশ্যে এটা কথা কি, ভিডিঅ' চাই আছে বহুতে, খেতি বাতি কৰি আছে, খেতিৰ ওপৰত গুৰুত্ব দি আছে। তাৰ কাৰণে মই আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও খেতিৰ পৰা লাখৰ টকা উপাৰ্জন কৰক, সফল হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। ধন্যবাদ।